নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আগন্তুক আছাম পুলিচ এভি ইউভি এপিআৰ ৰিটেন এক্সামিনেশ্যনত উপযোগী হোৱাকৈ অতি গুৰুত্বপূৰ্ণ আছাম জিকেৰ ওপৰত বিস্তাৰকৈ MCQ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আহ্বান থাকিল। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আছাম? অসমৰ প্ৰথম ৰাজধানী কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি কামৰূপ, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি নন অফ দিছ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰাইদেউ। এই চৰাইদেউ নামে ঠাইত আহোম কিংডমৰ প্ৰথমজন ৰজা চাওলুং চুকাফাই 1253 খ্ৰীষ্টাব্দত ৰাজধানী পাতিছিল। Question number 2, in which year the Assamese magazine জোনাকী was first published? অসমীয়া আলোচনী জোনাকী প্ৰথম কোন চনত প্ৰকাশ পাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 9 ফেব্ৰুৱাৰী 1889। অৰ্থাৎ অসমীয়া আলোচনী জোনাকী প্ৰথমে 9 ফেব্ৰুৱাৰী 1889 চনত প্ৰকাশ পাইছিল। পৰীক্ষাত জোনাকী আলোচনীখনৰ প্ৰথমজন এডিটৰৰ নামো সুধিব পাৰে। গতিকে আপোনালোকে প্ৰথমজন এডিটৰৰ নাম জানি থোৱা ভাল হ'ব। এডিটৰজনৰ নাম আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। মনত ৰাখিব। Question number 3, how far does the international border cover Assam? অসমৰ কিমান দূৰলৈ আন্তৰ্জাতিক সীমাই আগুৰি আছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 533.3 কিলোমিটাৰ। আমি সকলোৱে জানো যে আমাৰ অসমখনে পাৰ্শ্বৱৰ্তী বিদেশী ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। তাৰে ভূটানে অসমৰ সৈতে 265.8 কিলোমিটাৰ আৰু বাংলাদেশে অসমৰ সৈতে 267.5 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। অৰ্থাৎ বাংলাদেশ আৰু ভূটানৰ এই দুখন ইণ্টাৰনেশ্যনেল মিলি পেলাই কিমান কিলোমিটাৰ? 533.3 কিলোমিটাৰ। Question number 4, how many districts of Assam share the international border? অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমা ভগাই লৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8খন। অৰ্থাৎ আমাৰ দেশ অসমে ভূটান আৰু বাংলাদেশৰ সীমাৰ লগত টোটেল 8খন জিলাৰে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। অৰ্থাৎ আমাৰ অসমখনৰ 8খন জিলাই বাংলাদেশ আৰু ভূটানৰ বৰ্ডাৰৰ লগত লাগি আছে। Question number 5, Assam shares border with how many states of India? ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ কৰিছে? আপোনালোকে কুৱেশ্যনবোৰলৈ মন কৰিব। কি কৈছে? হাউ মেনি ষ্টেটছ। ইয়াত কিমানখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ কৰিছে বুলি সুধিছে। আগৰ কুৱেশ্যনটোত আৰু এই কুৱেশ্যনটোত আপোনালোকে কনফিউজ নহ'ব। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 5খন, অপশ্যন বি 6খন, অপশ্যন চি 7খন, অপশ্যন ডি 8খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7খন। এই 7খনৰ ভিতৰত নৰ্থ ইষ্টৰ 6খন, যেনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল। এই টোটেল 7খন ৰাজ্যৰ সৈতে অসমে কি কৰি আছে? ৰাজ্যিক সীমা মানে শ্বেয়াৰ কৰিছে। ৰাজ্যিক বাউণ্ডাৰী যিখন সেইখন লগ লাগি আছে। Question number 6, which of the following district does not share a border with Bhutan? তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? আপোনালোকে কি মন কৰক কুৱেশ্যনটোত কি কৈছে? ডাজ নট শ্বেয়াৰ, অৰ্থাৎ ভগাই নলয় বুলি কৈছে, বাউণ্ডাৰী ভাগ নকৰে বুলি কৈছে। ইয়াৰে থকা 4টা অপশ্যনটোত অপশ্যন এ ওদালগুৰি, এইটো কি কৰে? ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে। অপশ্যন চি বাক্সা, এইটো কি কৰে? ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে। অপশ্যন ডি চিৰাং, এইটো কি কৰে? ভূটানৰ সৈতে
বাউণ্ডাৰী শ্বেয়াৰ কৰে। গতিকে শুদ্ধ উত্তৰটো হ'ব যে কোৱেশ্যন অনুসৰি কি কৈছে যে হুইচ অফ দ্য ফ্লোয়িং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ ভূটান। তো কোনখন ডিষ্ট্ৰিক্টে বা জিলাই ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ নকৰে তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বঙাইগাঁও, অপশ্যন বি বঙাইগাঁও। অৰ্থাৎ ইয়াৰে বঙাইগাঁও জিলাখনে ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ নকৰে। কুৱেশ্যন নম্বৰ 7, when was the Nagaland separated from Assam? কিমান চনত নাগালেণ্ডক অসমৰ পৰা বাহিৰত খোদিত কৰা হৈছিল? অৰ্থাৎ অসমৰ পৰা নাগালেণ্ডক ছেপাৰেট কৰি কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল সেই উত্তৰটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1963। অৰ্থাৎ 1963 চনত নাগালেণ্ডক প্ৰথমে অসমৰ পৰা পৃথক কৰি ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। Question number 8, when was the Meghalaya separated from Assam? কিমান চনত মেঘালয়ক অসমৰ বাহিৰত খোদিত কৰা হৈছিল বা অসমৰ পৰা মেঘালয়ক পৃথক কৰা হৈছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1972। অৰ্থাৎ 1972 চনত মেঘালয়ক অসমৰ পৰা পৃথক কৰি বেলেগ ৰাজ্য মৰ্যাদা দিয়া হৈছিল, অৰ্থাৎ এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। এইখিনিতে মনত ৰাখিব যে অসমৰ পৰা মেঘালয়ক পৃথক কৰাৰ আগতে বৰ্তমান অসমৰ ৰাজধানী দিছপুৰৰ সলনি মেঘালয়ৰ শ্বিলঙত আছিল। Question number 9, which is the largest district of Assam by region? অঞ্চল অনুসৰি অসমৰ বৃহত্তম জিলা কোনখন? এই কুৱেশ্যনটোত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বৰপেটা, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি ডিব্ৰুগড়। কি কৈছে? অঞ্চল অনুসৰি অৰ্থাৎ এৰিয়া ৱাইজ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট, অঞ্চল অনুসৰি অসমৰ বৃহত্তম জিলা কোনখন তাকে সুধিছে। এর শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। অৰ্থাৎ কাৰ্বি আংলং জিলাখন হৈছে মাটিকালি হিচাপে অসমৰ আটাইতকৈ বৃহত্তম জিলা। লগতে আপোনালোকে জানি লওক যে এই কাৰ্বি আংলং জিলাৰ মাটিকালি কিমান। কাৰ্বি আংলং জিলাৰ মাটিকালি হৈছে ৭,৩৯৯ বৰ্গ কিলোমিটাৰ। Question number 10, which is the smallest district of Assam? অসমৰ আটাইতকৈ সৰু জিলা কোনখন তাকে সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কামৰূপ মেট্ৰ', অপশ্যন বি কৰিমগঞ্জ, অপশ্যন চি সাউথ চালমাৰা, অপশ্যন ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সাউথ চালমাৰা। মাটিকালি হিচাপে প্ৰায় সাউথ চালমাৰাখন 568 বৰ্গ কিলোমিটাৰ আগুৰি আছে। অৰ্থাৎ অসমৰ আটাইতকৈ সৰু জিলাখনৰ মাটিকালি কিমান? 568 বৰ্গ কিলোমিটাৰ। Question number 11, who represent the Himalayas in Assam? অসমত হিমালয়ক কোনে প্ৰতিনিধিত্ব কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বৰাইল ৰেঞ্জ, অপশ্যন বি পাটকাই হিলছ, অপশ্যন চি গাৰো খাচী জয়ন্তীয়া হিলছ, অপশ্যন ডি লোচাই হিলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। এই বৰাইল ৰেঞ্জ বা পৰ্বত শৃংগটোৱে হৈছে অসমৰ আটাইতকৈ হাইষ্ট মাউণ্টেইন ৰেঞ্জ। আপোনালোকে মনত ৰখা ভাল হ'ব যে পৰীক্ষাত কেতিয়াবা সোধে যে হোৱাট ইজ দ্য হাইষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম, তেতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। Question number 12, the average annual rainfall in Assam is? অসমৰ গড় বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 680 মিলিমিটাৰ, অপশ্যন বি 1186 মিলিমিটাৰ, অপশ্যন ডি 2818 মিলিমিটাৰ, অপশ্যন ডি
2967 মিলিমিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2818 মিলিমিটাৰ। অৰ্থাৎ অসমত গড়ে বাৰ্ষিক 2818 মিলিমিটাৰ হাৰত বৰষুণ হয়। Question number 13. Which river is the largest southern bank tributary of the Brahmaputra river? কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদী? আপোনালোকে কোৱেশ্যনলৈ মন কৰক যে কি কৈছে লাৰ্জেষ্ট সাউদাৰ্ণ বেংক ট্ৰিবিউটাৰী, অৰ্থাৎ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনদীৰ কথা সুধিছে। এতিয়া এনসাৰ অপশ্যনৰ ফালে লক্ষ্য কৰিলে দেখা যাব ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ কপিলী, অপশ্যন বি দিহিং, অপশ্যন চি ধনশিৰি, অপশ্যন ডি কলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কপিলী। ব্ৰহ্মপুত্ৰৰ লোহিত, ধনশিৰি, কপিলী, দিখৌ আদি কৰি যিকেইটা দক্ষিণ পাৰৰ উপনদী আছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হৈছে এই কপিলী। মনত ৰাখিব, পৰীক্ষাত বাবে খুবেই ইম্পৰ্টেণ্ট, বহুকেইটা আগৰ এক্সামবোৰত সোধা দেখা গৈছে। Question number 14. Which river is the largest tributary on the north bank of the Barak river? কোনখন নদী বৰাক নদীৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনদী? কোৱেশ্যনৰ ফালে মন কৰক, কি কৈছে উত্তৰ পাৰৰ কথা সুধিছে, অৰ্থাৎ নৰ্থ বেংক অব দ্য বৰাক ৰিভাৰ, বৰাক ৰিভাৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনদীৰ কথা সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ধলেশ্বৰী, অপশ্যন বি মধুৰা, অপশ্যন চি চিংলা, অপশ্যন ডি কাটাখাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মধুৰা। এই মধুৰা উপনদীখন বৰাক ৰিভাৰ ছিষ্টেমৰ নৰ্থ বেংকৰ আটাইতকৈ লাৰ্জেষ্ট উপনদী। মনত ৰাখিব। Question number 15. What is the Brahmaputra known after its confluence with the Tista river? তিস্তা নদীখনৰ সৈতে লগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীখন কি বুলি জনা যায়? আপোনালোকে সকলোৱে জানে যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন ভাৰতত অৰুণাচলত প্ৰৱেশ কৰি অসমৰ মাজেৰে বৈ গৈছে আৰু আহি এটা স্থানত কি হৈছে, এই তিস্তা নদীৰ সৈতে লগ হৈছে। এই তিস্তা নদীত লগ হোৱাৰ পিছত বা তিস্তা নদীখনত লগ হোৱাৰ পিছত পৰা ব্ৰহ্মপুত্ৰ নদীখনে কি নাম পাইছে বা কি নাম লৈছে তাকে সুধিছে। ইয়াত অপশ্যন কেইটা লৈ মন কৰক। অপশ্যন এ দিয়া আছে যমুনা, অপশ্যন বি দিয়া আছে পদ্মা, অপশ্যন চি দিয়া আছে মেঘনা, অপশ্যন ডি দিয়া আছে দিহাং। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যে অপশ্যন এ যমুনা। অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰিভাৰখনে যেতিয়া তিস্তা নদীখনৰ সৈতে লগ লাগিছে বা যিটো পইণ্টত লগ লাগিছে সেই পইণ্টটোৰ পৰা যলৈকে বৈ গৈছে তাতে কি নাম পাইছে? যমুনা নদীৰ নাম পাইছে। Question number 16. What is the total length of Brahmaputra river in India? ভাৰতত ব্ৰহ্মপুত্ৰ নদীখনৰ টোটেল দৈৰ্ঘ্য কিমান বুলি সুধিছে। আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰুণাচলৰ মাজেৰে আহি অসমৰ মাজেৰে পাৰ হৈ ৱে অফ বেংগল, বাংলাদেশৰ মাজেৰে গৈ ৱে অফ বেংগলত থ্ৰু দি বংগোপসাগৰত মিলিত হৈছে। এতিয়া কথা হ'ল যে এই অৰুণাচল আৰু অসমৰ মাজেৰে যিমানখিনি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে বা ভাৰতত যিমানখিনি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে তাৰে মুঠ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 916 কিলোমিটাৰ। অৰ্থাৎ অসমত বা ভাৰতত ব্ৰহ্মপুত্ৰ নদীখনৰ মুঠ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ। Question number 17. By what name does the river Brahmaputra enter in India? কুৱেশ্যনটোত সুধিছে যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন, আমাৰ যি ব্ৰহ্মপুত্ৰ নদী আছে সেই নদীখন ভাৰতত কি নামেৰে প্ৰৱেশ কৰিছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিহাং, অপশ্যন বি চিয়াং, অপশ্যন ডি লাইডং, অপশ্যন চি মৌচাও। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি চিয়াং। অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰুণাচলত য'ত প্ৰৱেশ কৰিছে তাত ইয়াক চিয়াং নামেৰে জনা যায়। Question number 18. When was the first oil refinery in Assam established in Digboi? অসমৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈত কেতিয়া প্ৰতিষ্ঠা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 1890, অপশ্যন বি 1889, অপশ্যন চি 1901, অপশ্যন ডি 1909। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1909। অৰ্থাৎ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এইখন প্ৰথম তেল শোধনাগাৰ আমি সকলোৱে জানো। এই তেল শোধনাগাৰখন 1901 চনত অসমৰ ডিগবৈত প্ৰতিষ্ঠা কৰা হৈছিল। আপোনালোকে মনত ৰাখিব যে কোন জাগাত অসমৰ কোন ঠাইত মানে অইল ৰিফাইনাৰীটো ইষ্টাব্লিছ কৰা হৈছিল ডিগবৈত। Question number 19. In which year the capital of Assam shifted from Shillong to Dispur? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? মই প্ৰথমে আগৰ এটা কোৱেশ্যনটো আলোচনা কৰিছো ইতিমধ্যে যে বৰ্তমান অসমৰ ৰাজধানী দিছপুৰ, যিটো আগতে মেঘালয় শ্বিলঙত আছিল। এই অসমৰ ৰাজধানী দিছপুৰক কোন চনত মেঘালয় শ্বিলঙৰ পৰা স্থানান্তৰ বা শিফ্ট কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1973। অৰ্থাৎ 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। Question number 20. According to the 2019 Tiger Census, what is the number of tiger in Assam? 2019 চনৰ বাঘৰ লোকপিয়ল অনুসৰি অসমত বাঘৰ সংখ্যা কিমান? অৰ্থাৎ 2019 চনত অসম চৰকাৰে যিখন টাইগাৰ চেঞ্চাছ কৰিছিল, বাঘৰ লোকপিয়ল কৰিছিল, সেই লোকপিয়ল অনুসৰি অসমত মুঠ বাঘৰ সংখ্যা কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 190। অৰ্থাৎ অসম চৰকাৰে 2019 চনত যিটো টাইগাৰ চেঞ্চাছ কৰিছিল বা বাঘৰ লোকপিয়ল কৰিছিল, সেই লোকপিয়ল অনুসৰি অসমত থকা মুঠ বাঘৰ সংখ্যা হৈছে 91টা। আজিৰ ভিডিঅ'টো ইমানতেই অন্ত পৰিছে। থেংকছ ফৰ ৱাচিং। পৰৱৰ্তী পাৰ্টটো অতি সোনকালে আপলোড দিবলৈ চেষ্টা কৰিম।